নমস্কাৰ মই প্ৰথমে আজিৰ এই নিউজ চেনেলসমূহৰ জৰিয়তে গোটেই অসমবাসীক যোৱাকালিৰ ঘটনা সন্দৰ্ভত অৰ্থাৎ স্পষ্টীকৰণ হিচাপে মই গোটেই অসমবাসীক জনাবলৈ লৈছোঁ যে যোৱাকালি আমি আমাৰ পাকা অৰ্থাৎ আগৰ ফৰিকুটি সমষ্টিৰ বিধায়ক মাননীয় জাকিৰ হুছেইন সিকদাৰ সাহেব তেখেতৰ আমাৰ এই পহুমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এটি ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছিল আৰু সেই সভা সম্পৰ্কে আমি বিদ্যালয়ৰ পৰা পাৰমিশ্যন লৈছিলোঁ আৰু বিদ্যালয়ৰ ছুটি হৈছে 10টা বজাত মৰ্নিং ক্লাছ আছিলে গতিকে আমাৰ মিটিং আৰম্ভ হ'ল 5টা বজাত আৰু আমাৰ বিধায়ক মহোদয় জিলা পৰিষদ গঠনত ব্যস্ত আছিল তাৰ পৰা 5টা বজাত আহি উপস্থিত যদিও 4টাত অহাৰ কথা আছিলে কিন্তু তেখেতে সময়মতে আহিব নোৱাৰি 5টা বজাত আহিছে এই ক্ষেত্ৰত মানে কিছুমান ব্যক্তিয়ে উদ্দেশ্যপ্ৰণোদিতভাৱে আগৰ শত্ৰুতা আগত ৰাখি পেলাই মানে ব্যক্তিগত উদ্দেশ্য সাধনৰ ক্ষেত্ৰত কুশক্তি কিছুমান লোকে কিছুমান সৰু ল'ৰাৰ হাতত কলা পতাকা তুলি দি বাটত অৰ্থাৎ ফৰ্মা বজাৰৰ ব্ৰিজৰ ওচৰত তাতে মানে থিয় কৰাই ৰাখিছিলে কিন্তু আমাৰ সভাস্থলীৰ পৰা বহু মানুহ ইতিমধ্যে আমাৰ এমএলএ ডাঙৰীয়াক আগুৱাই অনাৰ কাৰণে তাত আগবাঢ়ি গৈছিল আৰু সেই অৱস্থাত সেই সৰু সৰু ল'ৰাবিলাকৰ জৰিয়তে কলা পতাকা তেওঁলোকে দেখুৱাইছে যদিও আমাৰ মানুহৰ ভিৰত সেইবিলাক হয়তো বহুতেই লক্ষ্য কৰিব পৰা নাই তাৰে পিছতো দেখা গৈছিল যে তেওঁলোকে মানে আমাৰ তিৰোতা মানুহ অৰ্থাৎ মহিলা মানুহৰ এই চেণ্ডেল আৰু ঝাৰু দেখা পাই মানে সিহঁতে দৌৰি পলাইছে এনেকুৱা এটা অৱস্থা হৈছে আৰু এই চিটুৱেশ্যনত আমাৰ এমএলএ মহোদয়ক আমি গাড়ীৰে আমাৰ সভাস্থলীত আনিব পাৰিলেহেঁতেন কিন্তু আমি তাৰ পৰা তেওঁক সন্মান জনাই সমদল আকাৰে অনা হৈছে জয়ধ্বনিৰ মাজেৰে তেওঁক আগবঢ়াই অনা হৈছে আমাৰ সভাস্থলীলৈ আৰু সভাস্থলীত হাজাৰ মানুহৰ ওপৰৰ উপস্থিতিত তেওঁ সভা কৰিছে যদিও তেখেত আমাৰ সমষ্টিৰ বিধায়ক নহয় কিন্তু আমাৰ কাজ কামত আমাৰ খেলা ধূলাত তেখেতে আগৰ পৰাই জড়িত হৈ আছে আৰু আমাৰ অঞ্চলৰ লগত আগৰ পৰাই তেখেতৰ এটা বুজাপৰা বা এটা চাহ চিনাকি বা এটা ওতঃপ্ৰোত সম্পৰ্ক আগৰ পৰাই চলি আছে কিন্তু আমাৰ সমষ্টি যদিও ভৱানীপুৰ আছিল বৰ্তমান অৱস্থাত পাকাবিৰ সমষ্টিত আমাক কাটি দিছে যদিও তেখেতে আমি এই কাৰণেই বিচাৰিছিলোঁ কালি মিটিংটো যিহেতুকে আমাৰ যিটো নতুনকৈ গঠিত গলিবান্ধা কৰাগাৰী জিপি এই জিপিৰ আমাৰ যিজন প্ৰেচিডেণ্টজনো সভানেত্ৰীজনীও কংগ্ৰেছৰ তাৰপিছত তেখেতে আমাৰ আবদাৰত আমি তেখেতক এটা আবদাৰ জনাইছিলোঁ যে আমি ভৱানীপুৰ সমষ্টিৰ সীমামূৰীয়া অঞ্চল হিচাপে আমাৰ অঞ্চলত কোনো ধৰণৰ উন্নতিমূলক কাম কাজ নহয় আৰু কোনো প্ৰতিনিধিও আমাৰ খা খবৰ নলয় গতিকে আমি এটা অনুৰোধ জনাওঁ আপোনাক যে আমাৰ আঞ্চলিক পঞ্চায়তৰ যিজন সভানেত্ৰী এই সভানেত্ৰীটো আমাৰ গাঁৱৰ পৰা আমি বিচাৰিছোঁ আৰু তেখেতে আমাৰ এই ডিমাণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই আঞ্চলিক সভানেত্ৰীজনীও আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীজনীও আমাৰ গাঁৱত তেখেতে দিছে তাইৰ নাম হ'ল শাহিনা বেগম গতিকে ইমানখিনি কৰাৰ পিছত কালি এই জনসভাত মানুহৰ মানে উপস্থিতি যথেষ্ট উপস্থিতি কিন্তু আমি এই অৱস্থাত ভাবিব পৰা নাছিলোঁ যে এই কুচুক্তিবিলাকে কিছুমান মানে বিজেপিৰ পতাকা টানি আৰু বিজেপিৰ লাইনত তেওঁলোকে যে এনেকুৱা সৰু সৰু ল'ৰাৰ হাতত পতাকা তুলি দি পেলাই এনেকুৱা এটা মানে পৰিৱেশ বিনষ্ট কৰিব এই কথাটো আমি ভবা নাছিলোঁ যদিও আমি তাৰ কাৰণে গৰিহণা দিছোঁ যে এই সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকক আমি ভাল কথা শিকাব লাগে কিন্তু যিসকল কুচুক্তি তেওঁলোকে যিটো শিক্ষা দিছে এতিয়াৰ পৰা গতিকে সেই ল'ৰাবিলাকৰ ভৱিষ্যত কি হ'ব আৰু সিহঁতে কি শিক্ষা পাব এই লৈ আমাৰ সন্দেহ আছে আৰু এই সম্পৰ্কে মানে বিহিত ব্যৱস্থা যাতে হয়তো বিভাগৰ পৰা গ্ৰহণ কৰে তাৰ কাৰণে আমি অনুৰোধ ৰাখিছোঁ লগতে আমাৰ যোৱাকালিৰ এই মিটিং সম্পৰ্কে আমাৰ কিছুমান মিডিয়া সাংবাদিক বন্ধুসকলে কিছুমান অপপ্ৰচাৰ তেওঁলোকে কৰিছে আমি তেওঁলোকক অনুৰোধ জনাওঁ কাৰণ কালি আমি কোনো চেনেলৰ মানুহ দেখা নাই কিন্তু অকস্মাতে এই নিউজবোৰ আমি পাই আছোঁ ছ'চিয়েল মিডিয়াৰ নিউজবোৰ পাই আছোঁ কিন্তু তেওঁলোকে ক'ৰ পৰা এই নিউজবিলাক সংগ্ৰহ কৰিলে মই আজিৰ এই চেনেলসমূহৰ জৰিয়তে মই আহ্বান ৰাখিছোঁ যে সেই সাংবাদিক বন্ধুসকলে আমাৰ স্পটত আহক সৰজমিন তদন্ত কৰি তেওঁলোকে নিউজ কৰক আমাৰ তাত কোনো আপত্তি নাই যেহেতু আমি সঁচাত আছোঁ সত্যত আছোঁ গতিকে সৰজমিন তদন্ত নোহোৱাকৈ
কেনেকৈ তেওঁলোকে এইবিলাক নিউজ পাব্লিছ কৰিলে তাৰ কাৰণে আমি ধিক্কাৰ দিছোঁ আৰু ভৱিষ্যতে যাতে এনেকুৱা নহয় তাৰ কাৰণে আহ্বান ৰাখিছোঁ আৰু তেওঁলোকক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে আমাৰ সৰজমিনত আহি সঁচা কথাটো প্ৰকাশ কৰক। কাৰণ বিদ্যালয়ৰ যিজন প্ৰধান শিক্ষক তেখেতে যোৱাকালি আমাৰ মিটিঙত উপস্থিত আছে। 5টা বজাত যদিও মিটিং হৈছে তেখেতে ইয়াত উপস্থিত আছে। গতিকে ৰাইজ আছে, এই অঞ্চলৰ মুখিয়াল যিসকল ব্যক্তি প্ৰত্যেকজন মুখিয়াল ব্যক্তি আমাৰ লগত আছে। তেওঁলোকৰ ৰিলেট তেনেকুৱা ধৰণৰ কোনো উল্লেখযোগ্য কোনো মুৰব্বিয়ান নাই, কোনো সমাজ কৰ্মী নাই, কোনো বিশিষ্ট ব্যক্তি নাই এই সৰু সৰু ল'ৰাকেইটাৰ বাদে। আৰু ভোটাৰৰ ভিতৰত 4-5জন ভোটাৰহে তেওঁলোকৰ মাজত আছিল, বাকীবিলাক চব সৰু সৰু ল'ৰা। গতিকে আমাৰ মাজত উপস্থিত আছিল এই পোহমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাননীয় আবুল হুছেইন সাহেব, তেখেতে সভাপতিত্ব কৰিছে। আমাৰ কোহিনুৰ ইউনি মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মাননীয় আলহাজ সৰুজ আলী সাহেব উপস্থিত আছে। আমাৰ এই বিশিষ্ট সমাজকৰ্মী ডাক্তৰ বিলায়ত হুছেইন উপস্থিত আছে। আমাৰ উচ্চ বৰ্গৰ সহায়ক ইউনুছ আলী সাহেব তেখেতে উপস্থিত আছে আৰু গণ্যমান্য বহু মুৰব্বিয়ান ব্যক্তি আমাৰ সভাস্থলীত উপস্থিত। আৰু মানে প্ৰত্যেকেই আমাৰ বিধায়ক মহোদয় আমাৰ মাজত দেখা দিয়াৰ কাৰণে উৎফুল্লিত হৈছে আৰু চবেই মানে এই যেটো ঘটনা আমাৰ নিউজত পাইছে, বাস্তৱত এটো উপলব্ধি কোনো কৰিব পৰা নাছিল, কিন্তু নিউজৰ যোগেদি এই কথাটো জানি পেলাই তেওঁলোকে অতি মৰ্মাহত হৈছে আৰু ইয়াৰ কাৰণে আমাৰ অঞ্চলতে ধিক্কাৰ দিছে। গতিকে ভৱিষ্যতলৈ এইটো মহিদুল ইছলাম নামৰ এজন হয়তো ৱাৰ্ড মেম্বাৰ 9 নম্বৰ ৱাৰ্ডৰ যিজন হয়তো মেম্বাৰত ইলেকশ্যন খেলিছিল, তেওঁ পৰাজয় বৰণ কৰিছে আৰু তাৰ পিছৰ পৰাই তেওঁ লাগি আছে। আৰু এটা কথা, সেই সময়ত তেওঁ MLA ভোট চুৰি কৰা বুলি তেওঁ এটা অপবাদ দি আমাৰ ছ'চিয়েল মিডিয়াত দিছিলে আৰু তাতে তেওঁ এই এষাৰ কথা কৈছিলে যে জাকিৰ হুছেইন সিকদাৰক তাৰ ৱাৰ্ডত প্ৰৱেশ কৰিব নিদিয়ে। আৰু এই কথাৰ পৰিপ্ৰেক্ষিততে আমি তাৰ ৱাৰ্ডৰ মাজেৰে আমাৰ MLA মহোদয়ক আমি মানে প্ৰচেছন কৰি পেলাই আমাৰ সমাজস্থলীলৈ আনিছোঁ, নহ'লে তেখেতে গাড়ী লৈ ডাইৰেক্ট আমাৰ সমাজস্থলীত আহিব পাৰিলেহেঁতেন। গতিকে সেই কথাটোৰ প্ৰতিবাদ স্বৰূপে আমি তেখেতক তাৰ পৰা খোজ কঢ়াই আনিছোঁ। গতিকে কিছুমানে প্ৰচাৰ কৰিছে তেওঁ যোৱাৰ সময়ত পহু খেদা দিছে, একদম মিছা কথা। যোৱাৰ সময়ত তাতে মানুহে নাই। আমাৰ এই যিজন আলহাজ সৰুজ আলী আহমেদ ছাৰ, তেখেতৰ ঘৰত তেখেতৰ ছোৱালী PhD ডিগ্ৰী লাভ কৰিছে, তেখেতক শুভেচ্ছা দিয়াৰ কাৰণে MLA তাত গৈছে। যোৱাৰ সময়ত তেওঁতো অকলেই গৈছে, কোনো মানুহ তেওঁৰ লগত নাই। গতিকে তেওঁক কেনেকৈ পহু খেদা, সেই সময়ত কোনেও নাই। গতিকে তেওঁ একেবাৰে স্বতঃস্ফূৰ্তভাৱে ওলাই গৈছে, কোনেও কাৰো বাধাৰ সৃষ্টি কৰা নাই। গতিকে অহাৰ সময়ত তেওঁক পহু খেদা দিয়া নাই, তেওঁ মিটিং স্থলীত আহি মিটিং কৰি গুচি গৈছে, পহু খেদা ক'ত? গতিকে এই যে যিটো অপপ্ৰচাৰ, এই অপপ্ৰচাৰ পহু খেদা তেওঁলোকে খাইছে। আমাৰ তিৰোতা মানুহবিলাকে যেতিয়া চেণ্ডেল দেখাইছে, ঝাৰু লৈ মাৰিব গৈছে, তেতিয়া সিহঁতে পহু খেদা খাইছে। আমাৰ MLA তো পহু খেদা খোৱা নাই। গতিকে একদম মিছা কথা। আমি ইয়াৰ কাৰণে এই চেনেলৰ জৰিয়তে ধিক্কাৰ জনাইছোঁ আৰু এই সত্য কথাখিনি আমি চেনেলৰ মাধ্যমত গোটেই অসমবাসীক আমি অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ দ্বাৰাই আমাৰ বৰ্তমানৰ জাকিৰ হুছেইন সিকদাৰ সাহেবৰ যিটো মানে প্ৰভুত্ব আমাৰ এই অঞ্চলত আৰু বাঢ়ি গ'ল, আগতকৈ আৰু বৃদ্ধি পাব, এইটো আমি আশা কৰি ৰাখিছোঁ। ভৱিষ্যতে তেওঁৰ প্ৰতি মানুহৰ এটা মন আকৰ্ষিত হৈছে যোৱাকালি এই ঘটনা। যোৱাকালি আমি দেখিছোঁ প্ৰতিবাদ কণ শিশুসকল যিসকল স্কুলত পঢ়ি আছে তেওঁলোকৰ হাততে কলা পতাকা দি কাৰ্য কৰিলে, গাঁওবাসী কি ব্যৱস্থা লৈছে? আমিতো যিসকলৰ গাৰ্জেনে এইবিলাক জনা নাছিল, তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ সেই ল'ৰাবিলাক ঘৰত গৈ তেওঁলোকক মানে শাসনো কৰিছে, তেওঁলোকক মানা কৰিছে, কাক সুধি গৈছে, এনেকুৱা হৈছে। আৰু মেক্সিমাম ল'ৰা আমাৰ এই এৰিয়াৰ নহয়, সিহঁতে বাহিৰ চাফৰগুৰি, হাতীৰটাৰী, নকুচি, মাধৱপুৰ তাৰে ল'ৰা আনি তাতে ফিটিং কৰিছে। গতিকে আমাৰ লোকেল ল'ৰা খুব কমেই আছে ব্যৱহাৰ কৰিছে। গতিকে এইটো মানে অতি লজ্জাজনক কথা হৈছে। যি সময়ত সেই ল'ৰা ছোৱালীহঁতক যি কথা আমি ভাল কথাবিলাক ক'ব লাগে, শিক্ষণীয় দিশবিলাক তেওঁলোকক আমি চাব লাগে, কিন্তু সেইটো দিশত দেখা গৈছে তেওঁলোকক সৰুৰে পৰাই বিপদে পৰিচালিত কৰাৰ যিটো ৰাস্তা অৱলম্বন কৰিছে, এইটো অতিকৈ লজ্জাজনক আৰু ধিক্কাৰমূলক। আমি ইয়াৰ কাৰণে গৰিহণা দিছোঁ আৰু ইয়াৰ মানে বিভাগীয় ফালৰ পৰা আমি ইয়াৰ বিহিত ব্যৱস্থা আশা কৰিছোঁ।